ধনু ৰাশিৰ লোকসকল জুন মাহ 2026 আপোনাৰ জীৱনৰ এটা ডাঙৰ পৰিৱৰ্তন হ'ব পাৰে। এই মাহত বিশ্বব্ৰহ্মাণ্ডই আপোনালৈ পঠিয়াইছে বিশেষ সংকেত, যি সংকেতে আপোনাৰ ভাগ্য, টকা পইচা, কৰ্মজীৱন, সম্পৰ্ক সকলো সলনি কৰিব পাৰে। দীৰ্ঘদিন ধৰি যি কামত আপোনাৰ বাধা আহি আছিল, সেই দুৱাৰ এতিয়া লাহে লাহে খুলিবলৈ আৰম্ভ কৰিব। কিন্তু সাৱধান, জুন মাহৰ মাজভাগত এটা সিদ্ধান্তই আপোনাৰ ভৱিষ্যত নিৰ্ধাৰণ কৰিব পাৰে। এই মাহত কিছুমান ধনু ৰাশিৰ জীৱনত হঠাৎ টকা পইচা, নতুন সুযোগ আৰু বিদেশ সংযোগ দেখা যায়। আনহাতে কিছুমান মানুহৰ আচল মুখা উন্মোচন হ'ব পাৰে। তেনেহ'লে ভিডিঅ'টো শেষলৈকে একেবাৰে চাই থাকক, কাৰণ আজিৰ এই সম্পূৰ্ণ জুন মাহৰ ৰাশিফলত মই ক'ম কোন দিনটো আপোনাৰ বাবে আটাইতকৈ শুভ হ'ব, কোন ৰঙে ভাগ্য জগাব আৰু কোন ভুল কৰিলে সম্পূৰ্ণ ভাগ্য ৰৈ যাব পাৰে। প্ৰথমতে আহিছোঁ ধন সম্পত্তি। জুন মাহ 2026 ধনুৰাশিৰ বাবে আৰ্থিক দিশত যথেষ্ট গুৰুত্বপূৰ্ণ মাহ হ'ব। মাহটোৰ আৰম্ভণিতে টকাৰ চিন্তা আৰু কিছু চাপ অনুভৱ হ'ব পাৰে। মাহৰ দ্বিতীয় ভাগত পৰা আপোনাৰ টকা পইচাৰ স্থিতি লাহে লাহে মজবুত হ'বলৈ আৰম্ভ কৰিব। যিসকল লোকে বহুদিন ধৰি ক'ৰবাত টকা ৰৈ আছে বা পাবলগীয়া ধন পোৱা নাই, তেওঁলোকৰ বাবে এই মাহত সুখৰ খবৰ আহিব পাৰে। বিশেষকৈ 11 জুনৰ পিছত আকস্মিক ধন লাভ বা নতুন ইনকামৰ ৰাস্তা খোলাৰ যোগ দেখা গৈছে। ব্যৱসায় কৰা ধনুৰাশিৰ লোকসকলৰ বাবে এই মাহটো লাভজনক হ'ব পাৰে। পুৰণি গ্ৰাহক বা ৰৈ থকা কাম পুনৰ আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কিন্তু পাৰ্টনাৰশ্বিপ বিজনেছত সাৱধান থাকিব লাগিব, কাৰণ বিশ্বাস কৰা মানুহ এজনেই পিছফালৰ পৰা সমস্যাৰ সৃষ্টি কৰিব পাৰে। চাকৰি কৰা লোকসকলৰ বাবে তেওঁলোকৰ দৰমহা বৃদ্ধি, বোনাছ বা নতুন সুযোগৰ ইংগিত দেখা যায়। কিছুমান মানুহে এই মাহত এক্সট্ৰা ইনকাম আৰম্ভ কৰাৰ চিন্তা কৰিব পাৰে। অনলাইন কাম যেনে ছ'চিয়েল মিডিয়া, ইউটিউব, টিচিং, কনষ্ট্ৰাকচেঞ্চি বা তাৰ পৰা ধন লাভৰ সুযোগ দেখা যায়। মাহটোৰ মাজভাগত ঘৰ, মাটি বা যান বাহনৰ ক্ষেত্ৰত টকা খৰচ হ'ব পাৰে, কিন্তু এই খৰচ ভৱিষ্যতৰ বাবে লাভজনক প্ৰমাণিত হ'ব। পুৰণি সম্পত্তি সংক্ৰান্ত সমস্যা থাকিলে লাহে লাহে সমাধানৰ পথ খুলিব। এই মাহত এটা গুপ্ত সংকেতো আছে। আপুনি যিমান পজিটিভ মন লৈ আগবাঢ়িব, ধন ভাগ্য সিমানেই দ্ৰুত সক্ৰিয় হ'ব। বিশেষকৈ বৃহস্পতিবাৰে দান পুণ্য বা গৰু চৰাইক খাদ্য দিয়াটো আপোনাৰ বাবে ফাইনেন্সিয়েল লাভ বৃদ্ধি কৰিব পাৰে। এতিয়া আহিছোঁ কৰ্মজীৱন। ধনুৰাশিৰ বাবে জুন মাহৰ কৰ্মজীৱনত যথেষ্ট শক্তিশালী আৰু পৰিৱৰ্তনময় হ'ব। এই মাহত আপোনাৰ পৰিশ্ৰমৰ মূল্য লাহে লাহে মানুহে বুজিবলৈ আৰম্ভ কৰিব। যিসকল লোকে বহুদিন ধৰি কৰ্মক্ষেত্ৰত ষ্ট্ৰাগল কৰি আছে, তেওঁলোকৰ বাবে নতুন দুৱাৰ খুলিব পাৰে। মাহটোৰ আৰম্ভণিতে অফিচ বা কৰ্মস্থানত প্ৰেছাৰ বৃদ্ধি পাব পাৰে। একেলগে বহু দায়িত্ব আহিব পাৰে আৰু কেতিয়াবা এনে লাগিব যে আপোনাৰ পৰিশ্ৰমৰ সঠিক মূল্য দিয়া হোৱা নাই। কিন্তু হতাশ নহ'ব, জুন মাহৰ দ্বিতীয় ভাগত আপোনাৰ পৰিস্থিতি সম্পূৰ্ণ সলনি হোৱাৰ যোগ আছে। বছ বা ছিনিয়ৰ পাৰ্চন এজনে আপোনাৰ কামত ইমপ্ৰেছ হ'ব পাৰে। আপোনাৰ আইডিয়া, কমিউনিকেশ্যন আৰু লিডাৰশ্বিপ কোৱালিটি এই মাহত বিশেষভাৱে উজ্জ্বল হ'ব। যিসকল চাকৰি সলনি কৰাৰ কথা চিন্তা কৰি আছে, তেওঁলোকৰ বাবে 14 জুনৰ পিছত সময় খুবেই ভাল। ইণ্টাৰভিউ, গভৰ্ণমেণ্ট জব, প্ৰাইভেট ছেক্টৰ বা অনলাইন কেৰিয়াৰ সকলো ক্ষেত্ৰতে পজিটিভ মুভমেণ্ট দেখা যায়। কিছুমান ধনুৰাশিৰ মানুহে বিদেশ সংযোগ থকা কাম বা দূৰ স্থানৰ পৰা সুযোগ লাভ কৰিব পাৰে। বিজনেছ কৰা লোকসকলৰ বাবে জুন মাহটো গ্ৰথৰ সময়। নতুন ক্লায়েণ্ট, ছ'চিয়েল মিডিয়া পপুলাৰিটি বা মাৰ্কেটিঙৰ পৰা লাভ হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, সকলো প্লান সকলোকে নক'ব, কাৰণ এই মাহত জেলাছলি পাৰ্চন এজন আপোনাৰ প্ৰগ্ৰেছ দেখি ভিতৰি অসন্তুষ্ট হ'ব পাৰে। মাহটোৰ শেষৰ ফালে প্ৰমোশ্যন, ৰিকগনিশ্যন বা নতুন প্ৰজেক্টৰ সম্ভাৱনা আছে। যি কাম আপুনি মনৰ পৰা কৰি আছে, সেই কামতেই ইউনিভাৰ্চেল আশীৰ্বাদ দিব। এই মাহত বিশেষ সংকেত, ধৈৰ্য আৰু আত্মবিশ্বাসেই আপোনাৰ কেৰিয়াৰৰ ভাগ্য যোগাব। এতিয়া আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। জুন মাহ 2026 ধনুৰাশিৰ প্ৰেম জীৱনত বহু ইম'চনেল মুহূৰ্ত লৈ আহিব। এই মাহত হৃদয়ৰ ভিতৰত লুকাই থকা অনুভূতি পুনৰ জাগি উঠিব পাৰে। যাক আপুনি সঁচাকৈয়ে ভাল পায়, তেওঁৰ লগত সম্পৰ্ক আগতকৈ গভীৰ হোৱাৰ যোগ দেখা যায়। যিসকল ৰিলেশ্যনশ্বিপত আছে, তেওঁলোকৰ মাজত কমিউনিকেশ্যন বৃদ্ধি পাব। দুয়োৰে মাজত আগতে থকা ভুল বুজাবুজি লাহে লাহে কমি যাব।
পাৰ্টনাৰে আপোনাৰ প্ৰতি আগতকৈ অধিক কেয়াৰ আৰু এটেনশ্যন দেখুৱাব পাৰে। কিন্তু জুন মাহৰ মাজভাগত সৰু কথাক লৈ ইগ' ক্লাছ বা ইম'চনেল ডিষ্টেঞ্চ সৃষ্টি হ'ব পাৰে। বিশেষকৈ অভাৰ থিংকিং আৰু সন্দেহৰ বাবে সম্পৰ্কত প্ৰেছাৰ আহিব পাৰে। সেয়েহে এই মাহত শান্ত মূৰত কথা কোৱাটো খুবেই প্ৰয়োজন। ছিংগেল ধনুৰাশিৰ লোকসকলৰ বাবে এই মাহত নতুন প্ৰেমৰ সংকেত আছে। হঠাৎ কোনো নতুন মানুহ জীৱনত আহিব পাৰে, যাৰ লগত ইম'চনেল কানেকশ্যন খুব দ্ৰুতগতিত উঠিব। ছ'চিয়েল মিডিয়া, ট্ৰেভেলিং বা বন্ধুৰ জৰিয়তে এই পৰিচয় হ'ব পাৰে। যিসকলৰ ব্ৰেকআপ হৈছে বা এক্স পাৰ্টনাৰৰ কথা এতিয়াও মনত আছে, তেওঁলোকৰ বাবে এই মাহটো আনএক্সপেক্টেড মেছেজ বা পুনৰ যোগাযোগ হোৱাৰ যোগ দেখা যায়। কিন্তু ইউনিভাৰ্ছে এইবাৰ আপোনাক শিকাব কোন মানুহ আপোনাৰ জীৱনৰ বাবে সঁচাকৈয়ে প্ৰয়োজনীয়। বিবাহিত লোকসকলৰ বাবে জুন মাহ মধ্যমীয়া হ'লেও শেষৰ ফালে সম্পৰ্ক মধুৰ হ'ব। পাৰ্টনাৰৰ লগত ফিউচাৰ প্লানিং, ঘৰৰ বিষয়ে বা ফাইনেন্সিয়েল ডিছকাশ্যন হ'ব পাৰে। কিছুমান দম্পতীয়ে এই মাহত সুখবৰো লাভ কৰিব পাৰে। এই মাহত প্ৰেমৰ সংকেত, গুপ্ত সংকেত, য'ত সঁচা অনুভূতি আছে তাতেই ভাগ্য আপোনাক পুনৰ মিলাই দিব। এতিয়া লৈ আহিছোঁ ভাগ্য। জুন মাহত ধনুৰাশিৰ ভাগ্যনো কেনেকুৱা হ'ব? ধনুৰাশিৰ বাবে জুন মাহ 2026 ভাগ্যৰ ফালৰ পৰা অত্যন্ত শক্তিশালী আৰু ৰহস্যময় সময় হ'ব। এই মাহত এনে কিছুমান ঘটনা ঘটিব পাৰে আপোনাক বিশ্বাস কৰাব সঁচাকৈয়ে ইউনিভাৰ্ছ মোৰ পক্ষত আছে বুলি আপোনাৰ বিশ্বাস হ'ব। মাহটোৰ আৰম্ভণিতে ভাগ্য ধীৰ গতিত চলিব যেন লাগিব। কামবোৰ শেষ মুহূৰ্তত ৰৈ যোৱা, মানুহৰ পৰা আশা কৰা সহায় নোপোৱা বা মনত অস্থিৰতা অনুভৱ হ'ব পাৰে। কিন্তু 9 জুনৰ পিছত ভাগ্যৰ চকা লাহে লাহে আপোনাৰ ফালে ঘূৰিবলৈ আৰম্ভ কৰিব। বিশেষকৈ বৃহস্পতি গ্ৰহৰ প্ৰভাৱত এই মাহত ধনুৰাশিৰ ইনটিউশ্যন বহুত শক্তিশালী হ'ব। আপুনি যি অনুভৱ কৰিব তাৰ বহু কথাই সত্য হোৱাৰ সম্ভাৱনা আছে। সেয়ে এই মাহত নিজৰ মনৰ সংকেতক অৱহেলা নকৰিব। ট্ৰেভেল, এডুকেশ্যন, ফৰেইন কানেকশ্যন বা স্পিৰিচুৱেলিটিৰ ক্ষেত্ৰত ভাগ্য বিশেষভাৱে সক্ৰিয় দেখা যায়। কিছুমান মানুহে হঠাৎ এনেকুৱা সুযোগ লাভ কৰিব পাৰে যি সুযোগে আগন্তুক 2-3 বছৰৰ জীৱন সলনি কৰি দিব। এই মাহত ৰিপিটেড নাম্বাৰ, সপোন বা আকস্মিক সংকেতৰ জৰিয়তে ইউনিভাৰ্ছে আপোনাক পথ দেখুৱাব পাৰে। বিশেষকৈ 3-7, 3-1 বা 9 সংখ্যাৰ সংকেত দেখিলে বুজিব ভাগ্যৰ দুৱাৰ খুলিবলৈ ধৰিছে। মাহটোৰ শেষৰ ফালে বহুদিন ধৰি ফাঁচি থকা বা আধৰুৱা কাম সফল হোৱা যোগ আছে। কৰ্ট কেছ, ডকুমেণ্ট, ইণ্টাৰভিউ বা কম্পিটিশ্যন পজিটিভ ৰিজাল্ট পাব পাৰে। কিন্তু এটা কথা মনত ৰাখিব, জুন মাহত ভাগ্য আপোনাৰ লগত থাকিব, কিন্তু অহংকাৰ আৰু খৰধৰ সিদ্ধান্তই ভাগ্যক দুৰ্বল কৰিব পাৰে। যিমান পাৰে শান্ত আৰু পজিটিভ থাকিব, সিমানেই ইউনিভাৰ্ছে আপোনাৰ পথ সহজ কৰি দিব। এতিয়া লৈ আহিছোঁ জুন মাহত ধনুৰাশিৰ বাবে শুভ তাৰিখ, শুভ সংখ্যা, শুভ ৰং আৰু প্ৰতিকাৰ। শুভ তাৰিখ 5 জুন, 9 জুন, 14 জুন, 18 জুন, 23 জুন আৰু 27 জুন। এই তাৰিখবোৰত নতুন কাম আৰম্ভ কৰা, ইণ্টাৰভিউ, ইনভেষ্টমেণ্ট, ট্ৰেভেলিং বা ইম্পৰ্টেণ্ট ডিচিশ্যন লোৱাটো শুভ হ'ব পাৰে। শুভ সংখ্যা 3, 7, 9 আৰু 21। বিশেষকৈ 3 আৰু 9 সংখ্যা এই মাহত আপোনাৰ ভাগ্য শক্তিশালী কৰিব। শুভ ৰং হালধীয়া, সোণালী, আকাশী নীলা বা বেগুনীয়া। এই ৰঙৰ কাপোৰ বা বস্তু ব্যৱহাৰ কৰিলে পজিটিভ এনাৰ্জি বৃদ্ধি পাব পাৰে। প্ৰতিকাৰ, প্ৰতিদিনে পুৱা সূৰ্যদেৱক পানী অৰ্পণ কৰক আৰু ওম গ্ৰা গ্ৰী গ্ৰৌ চ গুৰুৱে নমঃ এই মন্ত্ৰটো 21 বাৰ জপ কৰক। বৃহস্পতিবাৰে হালধীয়া বস্তু দান কৰিলে ধন ভাগ্য আৰু কেৰিয়াৰ লাভ শক্তিশালী হ'ব। গৰু, কুকুৰ বা দুখীয়া মানুহক খাদ্য দিয়াটো আপোনাৰ বাবে শুভ সংকেত কঢ়িয়াই আনিব। বিশেষ গুপ্ত সংকেত, জুন মাহত যদি হঠাৎ ৰিপিটেড নাম্বাৰ, সপোন বা চৰাই দেখা পায়, বুজিব ইউনিভাৰ্ছে আপোনাক নতুন পথৰ সংকেত দিছে। তেনেহ'লে ধনুৰাশিৰ জাতক-জাতিকাসকল, জুন মাহ 2026 আপোনাৰ বাবে এটা শক্তিশালী পৰিৱৰ্তনৰ মাহ হ'বলৈ গৈ আছে। এই মাহত যি ঘটিব সেয়া হয়তো প্ৰথমে সাধাৰণ যেন লাগিব, কিন্তু পিছত বুজিব ইউনিভাৰ্ছে আপোনাৰ ভাগ্য লাহে লাহে নতুন দিশলৈ লৈ গৈ আছিল। কিছুমান সম্পৰ্ক শেষ হ'ব, কিন্তু তাৰ ঠাইত সঠিক মানুহ আহিব। কিছুমান দুৱাৰ বন্ধ হ'ব, কিন্তু তাৰ পিছতে ভাগ্যৰ ডাঙৰ দুৱাৰ খুলিব। সেয়ে নিজৰ কেতিয়াও দুৰ্বল বুলি নাভাবিব, কাৰণ এই জুন মাহত আপোনাৰ ভিতৰৰ শক্তি, আত্মবিশ্বাস আৰু ভাগ্য
তিনিও একেলগে জাগ্ৰত হ'বলৈ গৈ আছে। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কমেণ্টত জয় গুৰুদেৱ বা ধনুৰাশি চিহ্ন লিখি জনাওক। আপুনি এই পজিটিভ এনাৰ্জিটো গ্ৰহণ কৰিবলৈ সাজুনে। আকৌ লগ পাম ধনুৰাশিৰ নতুন ৰাশিফলৰ সৈতে। তেতিয়ালৈকে সুখী থাকক, সুস্থ থাকক, পজিটিভ থাকক আৰু সদায় বিশ্বাস ৰাখক। যি আপোনাৰ বাবে লিখা আছে সেয়া নিশ্চয় আপোনালৈ আহিব। ধন্যবাদ।